নমস্কাৰ বন্ধুসকল, আজি দিনটো আৰম্ভ কৰিছোঁ। এয়া 21 ফেব্ৰুৱাৰী ভিডিঅ'। সেইদিনা আজি হৈছে মানে দিব্যৰ বাৰ্থডে আৰু এই ৰাতিপুৱাই মা গ'ল চব্জি বজাৰ কৰিবলৈ আৰু ভাইটিৰ লগত। তাৰপিছত আহি পেলাই ব্ৰেকফাষ্টত বিটৰ এনেকৈ লুচি বনাইছিলে আৰু ৰাজমাহ তৰকাৰী আৰু লগতে মটৰো দিছিলে বাৰু। তেনেকৈ খাই ল'লোঁ ৰাতিপুৱাই। তাৰপাছত ওচৰৰে আণ্টি এগৰাকীয়ে মানে মাক এইটো পটটো গিফ্ট কৰিছিলে। তো ভাল লাগিছে পটটো, আৰু এনেকৈ মানে এইবিলাক পাত বাহাৰবোৰ এনেকৈ ধুনীয়াকৈ সজাই পেলাই ৰাখি দিছোঁ। তো বোলো ধুনীয়াকৈ দেখাওঁ আপোনালোককো। তাৰপাছত ৰাতিপুৱা যিহেতু বিটৰ এনেকৈ মানে লুচি খাইছিলোঁ, তাৰপৰা মই এগিলাচ এনেকৈ গৰম পানীৰ লগত এনেকৈ জুচো খালোঁ। তাৰপাছতে আজি মানে ভাবিছোঁ দিব্যৰ বাৰ্থডেটো বৰ বিশেষ স্পেচিয়েল বুলি নহয়, এনেই কিবা এটা কৰিম। আৰু সেইকাৰণে মই এয়া গুচাই আছোঁ অলপমান গোমধান কেঁচাকৈ কিনি অনা হৈছিলে। কি বনাওঁ কি নবনাওঁকৈ ভাবি পেলাই বোলো কিবা এটা কৰিম আৰু সেই মানে সি ভালো পায় বাৰু খাই। তাৰপিছত এইফালে মায়ে গুচাই আছে কলডিল এয়া কাজিৰঙাৰ মোৰ বন্ধু এজনীয়ে আনি দিছিলে। তাৰপৰা মই এইখিনি গুচাই আছোঁ আৰু মায়ে কলডিল কাটিছে। তাৰপিছত এইটো কিবা এটাত বনাম দেই, চাই থাকিব। ভিডিঅ'টো যিহেতু কেইদিনমান আগৰেই মানে 21 ফেব্ৰুৱাৰী, কিন্তু আজিহে আপলোড দিলোঁ। দুদিনমান সময় হ'ল বাৰু দিয়া। কিন্তু মানে আজি যিহেতু মানে তাৰ বাৰ্থডে আছিলে 21 ফেব্ৰুৱাৰীৰ দিনা, তো সি আহি আছে যোৰহাটলৈ মৰাণৰ পৰা। আৰু সেইকাৰণে মানে তেনেকৈ একো বিশেষ আয়োজন বুলি একো নাই, মাত্ৰ মানে পটককৈ ভাবিলোঁ, ভাইটিও ক'লে যে ভিনদেউ আহি আছে কিবা এটা আৰু এনেকৈ থুলমূলকৈ ঘৰতে কিবা এটা কৰিম। তো সেই বুলিয়ে যোজাবোৰ কৰি আছোঁ। ৰাতিপুৱাৰ দৈনন্দিন কামবোৰ তেনেকৈ কৰা মেলা হৈ আছে। তাৰপিছত এইফালে এইকেইটা মই গুচাই আছোঁ। এবাৰ ভাবিলোঁ এনেকৈ ধুনীয়াকৈ পুৰি পেলাই গৰমে গৰমে খাম, কিন্তু নহয় বোলে পুৰি নাখাওঁ, এনেকৈ কিবা এটা বনাম। তো সেই বুলিয়ে গুচাই আছোঁ। এইবোৰ মানে খাবলৈহে ভাল লাগে। এইখন গুচাই মেলি এয়া এতিয়া দুপৰীয়া এনেকৈ গ্ৰচাৰীখিনিও আহিলে, এনেকৈ অৰ্ডাৰ কৰি দিয়ে। আমাৰ মাহটোৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি অৰ্ডাৰ কৰি দিয়ে। তাৰপিছত এনেকৈ দি থৈ যায় ঘৰতে আৰু আৰামত। আৰু এফালে মায়ে দুপৰীয়া ভাতৰ কাৰণে লাগি আছে, এফালে মিস্ত্ৰী লাগি আছে, সিহঁতৰ কাৰণে ভাত বনাই আছে। এইফালে আমাৰ খাই বৈ হৈ গ'ল দিনৰ ভাত সাজ। তাৰপৰা মায়ে ক'লে যে কেক এটা ঘৰতে মই নিজেই বনাওঁ। তো মায়ে এইফালে কেক এটা বনাই আছে। এয়া একেবাৰে ভিডিঅ'টো মই আকৌ আবেলিহে ষ্টাৰ্ট কৰিছোঁ। এয়া 4:30 মান হৈছে এতিয়া। আৰু তালৈ ফোন কৰিলোঁ দিবলৈ, মানে আহি আছে নেকি। তো সি আহি আছে, আৰু আজি আহিছে সি ট্ৰেইনত, বাছত কিবা কাৰণে বাছ নাপালে এনেকুৱা। তো সেইটো কাৰণে সি ট্ৰেইনত আহি আছে। তো মেবি দেৰি হ'ব চাগে। বাৰু যিয়ে হওক আহি আছে, আৰু আমিও অকণমান সৰু সুৰাকৈ আয়োজন কৰি আছোঁ আৰু। কিন্তু তাক কোৱা হোৱা নাই মানে কিবা কৰিছোঁ। বাৰ্থডে কথা একো মানে কথা পতাই নাই তাৰ লগত। আজি জন্মদিনৰ দিনটো কিবা এটা হ'লে সকলোৰে মনটো ভাল লাগে নহয় জানো। সেইটো কাৰণে বোলো ভাবিছোঁ যে ঘৰতে যেনেকৈ যি পাৰোঁ অকণমান কৰিম। আৰু তাক কোৱা হোৱাই নাই যে মানে কি কৰিম কি নাই, একেবাৰে কৈ থোৱা নাই। মাত্ৰ আহিব, বোলো আহিবা আৰু এনেকৈ বুলিয়ে কৈ থৈছোঁ। বাকী এইটো হ'ব, এইটো কিবা এটা কৰিম ভাবিছোঁ, এনেকৈ বুলি নাই কোৱা মানে। তো সি আহকচোন। তাৰপিছত পাবহি, অলপ গধূলি হ'ব বুলি কৈছে, 6টামান বাজিব। তো এতিয়া 4:30 হৈছে। মায়ে এইফালে এইবিলাকক মানে কেক বনাই আছে, আৰু মই বনাই আছোঁ অকণমান তাৰ কাৰণে খাবৰ কাৰণে কিবা। আৰু তেনেকৈ কি কৰিম কি নকৰিম আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু বহুত কিবা এটা নহয় যে মানে বাৰ্থডে কিবা একদম বহুত কিবা কিবি কৰিছোঁ, তেনেকুৱা কোনো কথা নাই। জাষ্ট সৰুকৈ কিবা চিম্পল আৰু ঘৰৰ আমি গোটেইকেইটাই মানে কিবা এটা কৰিছোঁ, আৰু বেলেগ একো নাই। এয়া গধূলি মায়ে আমাৰ গোঁসাই ঠাইত চাকি জ্বলাই প্ৰাৰ্থনা কৰে। তাৰপিছত মোৰো অলপ চলপকৈ এনেকৈ সৰু সুৰা আৰু কিবা এটা সজাই মেলি আছোঁ আৰু। এতিয়া বাজিছে 6টা। এয়া পোৱাহি নাই এতিয়ালৈকে, আৰু আমি মায়ে মই ইটো কৰি আছোঁ। মায়ে বনাই আছে লুচি বনাই আছে জোঁৱায়েকৰ কাৰণে, আৰু মই কিবা কিবি কৰি আছোঁ সৰু সুৰা তেনেকেই। এতিয়া এইফালে ৰাতিপুৱা যে গুচাইছিলোঁ কৰ্ণখিনি, সেয়া 15-20 মিনিটমান সময় বইল কৰিলোঁ। বইল কৰিলে ইয়াতে বাটাৰ অলপ দিছোঁ আৰু দেই। তাৰপিছত অকণমান ৰেড চিলি, আৰু এইফালে পিঁয়াজ, নিমখ এনেকৈ দি পেলাই মানে চুইট কৰ্ণ হিচাপে আৰু। তেনেকুৱা বজাৰত যেনেকৈ পায় তেনেকুৱা হোৱা নাই, হ'লেও আৰু ঘৰতে খাব পৰাকৈ ধুনীয়াকৈ বোলো
খাম আবেলি সময়ত আৰু বিশেষকৈ চুইট কৰ্ণ দিব বহুত বেছি ভাল পায় সি মানে ওলাই গ'লে চুইট কৰ্ণ খায়েই ঘৰতে বোলো বনাই থওঁ তো তেনেকৈ অকণমান বনালোঁ 7টা বাজিলে 7টা এতিয়ালৈকে আহিয়ে পোৱা নাই মায়ে লুচি বনাই আছে 7টা বাজিলেহি আজি ইমান দেৰি হৈছে কেতিয়া আহে আৰু ৰৈ আছোঁ আমি ৰৈ আছোঁ ৰাতি হৈ গ'লগৈ মই যে কেইটা বজাৰ পৰা মানে ঠিক ঠাক কৰি আছোঁ ওলাই আছোঁ নহয় ওলাই মানে কি আৰু এনেই ৰৈ আছোঁ নাই হেৰি কি বুলি কয় 4টামান বজাৰ পৰা ৰৈ আছোঁ আৰু আজি আকৌ মানে হেৰিয়ত আহিলে ট্ৰেইনত আহিছে সেইটো কাৰণে ট্ৰেইন লেট ক'লে যে ট্ৰেইনত যাম বোলে এতিয়া ইমান দেৰি হৈছে উপায় নাই আৰু তো ৰৈ থাকোঁ মানে কেইটাত পাইহি এতিয়া 7টা বাজি গ'লেই আপোনালোকে দেখিলেই এতিয়া আৰু বা কিমান সময় হয় দেউতাই আনিব গৈছে বাৰু মানে ষ্টেচনৰ পৰা আমাৰ ঘৰৰ পৰা ষ্টেচনটো একেবাৰে ওচৰতেই হ'লেও ৰাস্তাত কাম দুটামানো আছিলে বজাৰ কেইটামান আছিলে তাক মানে একেচাতে কৰি আনিব কৈছিলোঁ তো সেইকেইটা কৰি পেলাই আহিছে আৰু আহিব পাই গ'ল কেইটা বজাৰ পৰা আহিছা হে 3টা পৰা আহিব নাই আকৌ আহিবা নেকি ট্ৰেইনত সেইটোৱে আৰু আমি মানে ইমান দেৰি হৈছে এয়া সজালো হেপী বাৰ্থডে টু ইউ থেংক ইউ ৰৈ আছোঁ তোমালে থেংক ইউ ভাল লাগিছে ধুনীয়া আয়োজন Happy birthday, Diva. লাইটো দি দে থেংক ইউ Ora ha. ধুনীয়া লাগিছে মায়ে মই মিঠুৱে কৈছে বাৰু সুন্দৰ আয়োজন ভাল লাগিছেনে ভাল লাগিছে এখন dia sosma ini. ফটোটো মাৰি যাবি আৰু এয়া আমাৰ বাৰ্থডে বয় Birthday boy. আহি পাইছেহি শুনিছোঁ 50 মিনিট মান হৈছে হেপী বাৰ্থডে টু ইউ থেংক ইউ হেপী বাৰ্থডে দিব্য মানে অঁ খাই দিয়া Agak malam mah. কোনে অফ কৰি দিলে লাইটটো Sunu lagi dia. থেংক ইউ 30 Notu Ora jalo. sortu. Jate huboh. Notun basortu Itu huboh. miso. Thank you সেইফালে খাই বৈ আজৰি তোমালোক ঠিক আছে. আপুনি লৈ যাব Itu loa. Notun basortu huboh. জোঁৱাকক আনিবলৈ 4টা বজাতে গ'ল 5টা 7টালৈকে টোপনিয়ে বহি আছিলে বোলে ষ্টেচনত Itu boha deh. এতিয়া আমি খালোঁ আবেলি সেয়া মানে এনেই আৰু সৰু সুৰা তাৰপিছত ইহঁতি দিব্যৰ ভাইটি গ'ল বজাৰ কৰিবলৈ তাৰপৰা এয়া হেৰি কি বুলি কয় সি মটৰ গুচাই আছে Mushroom boil korisu. মায়ে এয়া Mushroom boil korisu. এয়া মাছৰুম আজি মানে হ'ব আমাৰ স্পেচিয়েল বাৰ্থডে বুলি এইটো কাঠফুলা কিবা এটা ডিছ বনাব এইটো ভাইটিয়ে বনাব বাৰু আৰু এইফালে লোকেল চিকেন ইহঁত দুটাই গৈ বজাৰ চজাৰ কৰি আনিলে আৰু এতিয়া মায়ে ধুনীয়াকৈ বনাব সেয়াই আৰু ভাইটি মায়ে দুইটাই লাগি ভাগি বনাই আছে এইফালে আমাৰ দুই ৰান্ধনি লাগি আছে তোমাৰ এই বহল বাউসী পাক ওলোৱাই নাই কি বনাইছা মাছৰুম বনাই আছে আমাৰ চেফ নয়ন বৰাই
আৰু ইয়াৰ মায়ে বনাই আছে চিকেন হৈছে নাই মজা আমি খাবলৈ ৰেডি আৰু এয়া আছে আৰু এইফালে আছে মছলা নিদিবা কম মছলা বনোৱা মজা বাৰ্থডে স্পেচিয়েল আৰু ন আজিৰ ভিডিঅ'টো এয়াই আছিলে এয়া আমাৰ খাব হৈ গ'ল এফালে চিকেন আৰু এফালে মাছৰুম ভাত দালি তো এনেকেই আৰু ভিডিঅ'টো ইমানেই আছিলে আজি মানে দিব্যৰ বাৰ্থডে বুলি তো ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' আকৌ লগ পাইছোঁ সকলোকে কেনেকুৱা পালে চাই জনাব আজিলৈ আহিছোঁ বাই বাই টাটা